তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে বিশ্বনাথ বিধানসভা সমষ্টি। বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় কি? বিশ্বনাথৰ ৰাইজে এবাৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে? বিশ্বনাথৰ ৰাইজে তেওঁলোকৰ সাংসদজন কেনেকুৱা হোৱাটো বিচাৰে? বিশ্বনাথৰ ৰাইজৰ ৰায় বিচাৰি আহকচোন যাওঁ আমি বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাইজৰ। এই মুহূৰ্তত ৰাইজৰ ৰায় জানিবলৈ মই বিশ্বনাথ চাৰিআলিৰ বজাৰত উপস্থিত আছোঁ আৰু জানিবলৈ চেষ্টা কৰিম ইয়াৰ পৰা নিৰ্বাচন আহিছে, লোকসভা নিৰ্বাচন নিশ্চয় গম পাইছে। প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিব? হয়, প্ৰধানমন্ত্ৰী হিচাপে বৰ্তমান আমি তেনেকৈ ভবা নাই, কিন্তু কথা হৈছে অসমৰ ক্ষেত্ৰত যিখিনি হৈ আছে, কেবেই হওক বা অসমীয়া ৰাইজক যি মাজতে আমাৰ বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰিছে, মই ভাবোঁ এই ক্ষেত্ৰত অসমৰ ৰাইজে সজাগ হৈছে আৰু আগতকৈ অধিক সজাগ বুলি ক'ব লাগিব। কাৰণ এটা জাতীয় অস্তিত্ব সংকটত পেলাই দিছিলে এখন চৰকাৰে। আজি আছু বা আৰু যিখিনি দল সংগঠন মিলি এই যি কেবৰ বিৰোধিতা কৰিলে আৰু তাৰ ফলত অসমৰ ৰাইজ জয় হৈছে। নৰেন্দ্ৰ মোদী। কি কাৰণে ভাবিলে নৰেন্দ্ৰ মোদীক বুলি? যিহেতু তাৰ একশ্যনখিনি লগে লগে কৰিছে কিছু, তাকে কামনা কৰিছোঁ। আৰু আৰ পি শৰ্মা কাম কাজ কেনেকুৱা? আৰ পি শৰ্মাৰ কি ক'ম আৰু, আৰ পি শৰ্মা যি কৰিছে ভালেই কৰিছে, ৰাইজে সিদ্ধান্ত ল'ব। প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেইজনে প্ৰধানমন্ত্ৰী হিচাপে আমি ৰাইজৰ ফালৰ পৰা বিচাৰিম, যিজনে দেশৰ কাৰণে চিন্তা কৰে বা দেশৰ ৰাইজৰ কাৰণে, দেশৰ প্ৰতিৰক্ষাৰ কাৰণে প্ৰতিটো ফিল্ডত যিজনে চিন্তা কৰে তেখেতকে প্ৰধানমন্ত্ৰী হিচাপে আমি বিচাৰোঁ আগলৈও। আৰু এই ক্ষেত্ৰত হয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আমি বিচাৰিব পাৰোঁ, তেনেকুৱা ভাবোঁ মই। মানে আৰ পি শৰ্মাৰ কাম কাজ কেনেকুৱা পাইছে? আৰ পি শৰ্মাৰ তেওঁ সাংসদ হিচাপে যিখিনি কৰিব লাগিছিল সেইখিনি তেখেতে কৰি থকা বুলি মই ভাবোঁ। প্ৰধানমন্ত্ৰী হিচাপে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে বিচাৰিম, কিন্তু আমাৰ বৰ্তমান মানে জনসাধাৰণৰ এটা বৰ ডাঙৰ মানে সমস্যা আহি পৰিছে, যিখিনি মানে তেখেতে কৈছিলে ধৰক প্ৰধানমন্ত্ৰী হোৱাৰ আগতে যে মূল্য বৃদ্ধি হ্ৰাস কৰিম আৰু নিবনুৱা সমস্যা দূৰ কৰিম। মই এই ক্ষেত্ৰত অসমৰ মানে এটা নাগৰিক হিচাপে মই এইটোৱে তেখেতলৈ আবেদন জনাব বিচাৰোঁ যে আমাৰ নিবনুৱা সমস্যাখিনি সোনকালে হ্ৰাস কৰিব লাগে আৰু আপোনাৰ জনসংখ্যা আমাৰ যিটো মানে মূল্য বৃদ্ধিটো হৈছে, মূল্য বৃদ্ধিটো যিমান পাৰে খুব সোনকালে মানে কম কৰিব লাগে। কাৰণ কিয় আমি জনসাধাৰণ মানে বৰ দুখীয়া মানুহ। আমি নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কি ভাল কাম কৰিছে বুলি ভাবিছে? কামটো উন্নতি কাম কৰিছে, বহুত ৰাস্তা পদূলি বহুত কাম কৰিছে, এইবিলাক আমি কাম ভাল কামেই দেখিছোঁ সেইটো। আৰু বহুত অসমৰ আঁচনি এইবিলাকো ভালো লৈছে, কামবিলাক ভালে কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই সমষ্টিটোৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব লোৱাৰ কথা কিবা গুণা কথা ৰাইজৰ মাজত চলিছে, কি ক'ব আপুনি? এতিয়া মই আৰু কি ক'ম, যিটো প্ৰাৰ্থিত্ব আহিছে ভালেই হ'ব, হেমন্ত বিশ্ব শৰ্মা ভালেই হ'ব, বেয়া নহ'ব। প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? এতিয়া নৰেন্দ্ৰ মোদী আমাৰ ভাল। বিশ্বনাথৰ পৰিচয় হৈছে গুপ্তকাশী বিশ্বনাথ ধাম, কিন্তু গুপ্তকাশী বিশ্বনাথ ধামৰ কিমান উন্নয়ন হ'ল, সাংসদ আৰ পি শৰ্মাই ইয়াত কি কি কাম কৰিলে, সেই বিষয়ে জানিবলৈ বিশ্বনাথ ঘাটৰ ৰাইজৰ ৰায় জানিবলৈ আমি উপস্থিত হৈছোঁ বিশ্বনাথ ঘাটত। আৰু ইয়াত লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই বিভিন্ন সময়ত টিভিত দেখোঁ তেওঁ প্ৰলাপ বকি থকা, তেওঁ প্ৰলাপ বকি ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক উন্নয়ন কৰিবলৈ যায়, ফেনৰ ফুটুকা। আৰু বিভিন্ন সময়ত তেওঁৰ জীয়ৰীক ACSৰ নিচিনা এটা গুৰুত্বপূৰ্ণ অসমৰ পদবীত তেওঁ অধিষ্ঠিত কৰিলে, কোনো ধৰণৰ তেওঁৰ ওপৰত ব্যৱস্থা নলয়। আপোনালোকৰ কেমেৰাৰ চাগৈ ভিজুৱেলত দেখা পাইছে ৰাইজে ইতিমধ্যে বিশ্বনাথ ঘাট গুপ্তকাশী নগৰী। পৰ্যটন বিভাগক অসম চৰকাৰ, ভাৰত চৰকাৰে বহুতো উন্নতিৰ কাৰণে আগবঢ়াই নিম বুলি কৈছে, কিন্তু সাংসদৰ পুঁজিৰ পৰা এটকাও ইয়াত প্ৰয়োগ কৰা আমি দেখা নাই। এইবাৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিব, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? সময়ে ক'ব এই কথাটো, যোনজন যোগ্য ব্যক্তি আমি তেখেতক ভোট দিবৰ কাৰণে আমি আহ্বান জনাম। মইতো নৰেন্দ্ৰ মোদীকে বিচাৰিম, কাৰণ আমাৰ যুদ্ধৰ ক্ষেত্ৰতো আমাক বহুত হেল্প কৰিছে, সেইকাৰণে আমিতো নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কিন্তু আৰ পি শৰ্মাই একো কাম কৰা নাই আমাৰ ইয়াত বিশ্বনাথ সমষ্টিত ইমান লাখ লাখ ইয়াত কাম আছে, কিন্তু আজিলৈকে তাৰমানে আৰ পি শৰ্মা ডাঙৰীয়াই ইয়াত একো কামেকে আমাক দিয়া নাইকিয়া। যি বিজেপি চৰকাৰে যি এটা জাতিক লৈ যিটো মানে আপোনাৰ ৰাজনীতি কৰিছিলে, হিন্দু মুছলমানৰ মাজত যোনটো বিভেদ আনিছিলে বা আমাৰ হিন্দুৰ মাজত যিটো বিভেদ আনিব চেষ্টা কৰিছিলে, আজি বেংগলী ভাইসকলো হৈ গ'ল আমাৰ ভাই। কিন্তু অসমত এনেকুৱা এটা পৰিস্থিতি কৰি দিছিলে ৰাইজৰ মাজত যে বেংগলীসকল বাংলাদেশৰ পৰা যদি আহে বেংগলীয়ে আহিব, তে এটা জাতিৰ ভিতৰত হিন্দুৰ ভিতৰত এটা কাজিয়া লগাই দিছিলে। আৰু মই ভাবোঁ অকণমান হ'লেও প্ৰভাৱ পৰিব, এইটো বিবেকবোধ যিসকলে দিয়ে অকণমান হ'লেও প্ৰভাৱ পৰিব চাগে। আৰু বিশেষকৈ আপোনালোক ইয়ালৈ বিশ্বনাথ ঘাটলৈ অহাৰ কাৰণে খুব ধন্যবাদ জনাইছোঁ, আৰু ইয়াৰ পৰিৱেশটো লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কাৰণ আৰ পি শৰ্মা ডাঙৰীয়া তেখেত ইয়ালৈ কেতিয়া আহিছিলে মই বোধ কৰোঁ মই নাজানো, কিন্তু এটা কথা তেখেতসকলে
জনাটো উচিত পৰ্যটক নগৰী বিশ্বনাথ, এই পৰ্যটক নগৰী বিশ্বনাথ লিখিত ভাষাত ভাল লাগে বা ক'বলৈ ভাল লাগে, কিন্তু কাৰ্যক্ৰমেৰে এই পৰ্যটক নগৰী বিশ্বনাথক একো কৰিব পৰা নাই, একদম শূন্যত পৰিণত হৈছে। এতিয়া ধনী উঠি গৈ আছে, দুখীয়াই হৈ আছে। কাৰণ এতিয়া আজি আমাৰ ইয়াত বিশ্বনাথ ঘাটৰ ঐতিহ্যৰ আপোনাৰ ব্ৰিটিছৰ দিনৰ লাইট পোষ্ট এটা আছে, সেই লাইট পোষ্টটো আপোনাৰ ভাগি পৰি যোৱা আজি 2 বছৰ হৈ গ'ল, তাক ধৰি মানে কোনো মেৰামতি কৰা মানুহ নাইকিয়া। এতিয়া সেইবিলাক কৰি আহি পেলাই চকু দিব লাগে তেখেতে। আৰু ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদীয়ে কিছু কাম ভালেই কৰিছে, কৰাটো জানে নাগৰিক ক্ষেত্ৰৰ বা অন্য তেনেকুৱা বিধৰ ধেৰ কাম কৰিছে আৰু তেওঁ কৰিও আছে। আৰু বিশ্বনাথত শুনিবলৈ পাইছোঁ সেইদিনাখন হেমন্ত আহি ক'লে মিটিঙত 10 কোটি টকা দিছে, কিন্তু 10 কোটি টকাৰ আমাৰ ইয়াত যিখিনি ঐতিহাসিক পুৰণা বস্তু আছে বা পুৰণা মন মন্দিৰ আছে, সেইখিনি আমাৰ মন মন্দিৰ বা এখন ব্ৰিজ লাগে, যাত্ৰী পৰ্যটক আহিলে অহা যোৱা কৰিবৰ কাৰণে এখন ব্ৰিজ লাগে। ইয়াত ই ৰিক্সা চালকসকল আছে, ই ৰিক্সা চালকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এবাৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিব? বৰ্তমান প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ যিটো শক্তিশালী স্থিতি, আমি নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কিন্তু অসমৰ ক্ষেত্ৰত তেওঁ যি স্থিতি গ্ৰহণ কৰিছে, নাগৰিকত্ব সংশোধনী বিলৰ ওপৰত যে অসমৰ ক্ষেত্ৰত যি তেওঁ স্থিতি গ্ৰহণ কৰিছে, সেইটো নিশ্চয় গ্ৰহণযোগ্য নহয় এজন অসমীয়াৰ সন্তান হিচাপে। আমি এই ইছ্যুটোত যদি তেওঁ মাত মাতে, আমাক কোনোদিনেই নাগৰিকত্ব সংশোধনী বিল নালাগে, আমি আৰু বিদেশী পূজা জাপি ল'ব নিবিচাৰোঁ। কিয়নো আমি নিজে কাম কৰি খাবলৈ আজি নিজৰে অৱস্থা নাই, আজি আমি ই ৰিক্সা চলাই ভাত খাব লগা হৈছে। বিলখন অহাৰ পিছতে আমি ভৱিষ্যত আমাৰ অন্ধকাৰ দিশে, আমাৰ ভাষা সংস্কৃতিৰ লগতে যিটো আমি অসমীয়াত ভাষা পাতি আছোঁ, সেইটো ভাষাটো আমি নাইকিয়া হৈ যাব। গতিকে নিশ্চয় এইবাৰ নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিলে প্ৰভাৱ পেলাব। হিমন্ত বিশ্ব শৰ্মাৰ নামো ইতিমধ্যে গুণাগুঠা চলিছে ৰাইজৰ মাজত যে তেজপুৰ লোকসভা সমষ্টিৰ পৰা খেলিব, কি আপোনাৰ মন্তব্য কি এই ক্ষেত্ৰত? হেমন্ত খেলিলেতো ভালেই হ'ল, তেওঁক আমি হেৰি কৰিম। প্ৰধানমন্ত্ৰী হিচাপে যোনে ভাল কাম কৰিব তাকে আৰু বিচাৰিম আমি। ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদী। কি ক'ব, প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিব এবাৰ? মই প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ আমাৰ বৰ্তমান যি আছে PM, তেওঁকে বিচাৰিম। কি কাৰণে কাৰণ কি? তেওঁ কি কাম কৰিছে, কি ভাল কাম কৰিছে বুলি ভাবিছে? অসমত বহুত ভাল কাম কৰিছে, আমাৰ অসমত বুলি নহয় ভাৰততো কাম কৰিছে, সেইটো কাৰণে তাকে আমি বিচাৰিছোঁ যে নেক্সটত তেওঁ প্ৰধানমন্ত্ৰী হওক। প্ৰধানমন্ত্ৰী হিচাপে আমি নৰেন্দ্ৰ মোদীকে বিচাৰিছোঁ, কিয়নো সি যিকোনো কাম কৰিছে ভালে কৰিছে আৰু অনাগত দিনতো ভাল কাম কৰক, এইটো আমি বিচাৰিছোঁ। পিছৰ কাম তেনেকুৱা আমি দেখা নাই বৰ্তমানে। এবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা যি উঠিব নতুনকৈ, তেওঁ যদি ভাল কাম কৰে আৰু ভাল হ'ব। আৰ পি শৰ্মা কাম কাজ কেনেকুৱা পাইছে আপুনি? কোনো পধ্যে গ্ৰহণযোগ্য নহয়। যিজন মানুহে অসমীয়া ভাষা ভালকৈ ক'ব নাজানে, তেওঁ অসমৰ সাংসদ হোৱাৰ কোনো অধিকাৰ নাই। তেওঁ অসমীয়া ভাষা সংস্কৃতি নাজানে, অসমীয়া ভাষা ক'বই নাজানে। আজিলৈকে আমাৰ দুৰ্ভাগ্যৰ কথা, তেজপুৰ সমষ্টিত অসমীয়া ভাষা শুদ্ধকৈ ক'ব পৰা আৰু শুদ্ধভাৱে ক'ব পৰা মানুহক আমি আজিলৈকে পোৱা নাই। গতিকে এইবাৰ নিৰ্বাচনত অসমীয়া ভাষা শুদ্ধকৈ ক'ব পৰা, অন্ততঃ নিবনুৱাসকলক সংস্থাপন দিব পৰা, বিশ্বনাথ চাৰিআলিৰ অন্ততঃ তেজপুৰ লোকসভা সমষ্টিত যিখিনি সমস্যা আছে, সমস্যাক সুদূৰ দিল্লীত গৈ মাত মাতিব পৰা এনে এজন জনপ্ৰতিনিধি দৰকাৰ। এয়া আছিলে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায়। এইবাৰ বিহপুৰীয়ালৈ যাম, সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহনে জনাব বিহপুৰীয়াৰ ৰাইজৰ ৰায়। এইবাৰ মই উপস্থিত আছোঁ তেজপুৰ লোকসভা সমষ্টিৰ বিহপুৰীয়া বিধানসভা সমষ্টিত। আমি উলিয়াই গলিয়াই সোমাই বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিভিন্নজনৰ মন্তব্য জানিবলৈ যাম। ৰাইজৰ ৰায় কেনে যায়? আপুনি কোনটো দলক আপোনাৰ প্ৰথম পচন্দ? অসমৰ ক্ষেত্ৰত আঞ্চলিক দলবিলাকেই মানে ভাল কৰিব বুলি ভাবিছিলোঁ, শেহতীয়াকৈ কিন্তু আঞ্চলিক দলৰ ভূমিকাটো ভাল নেদেখিলোঁ। হ'লেও মই অসম গণ পৰিষদ দলকে মানে অসমৰ ক্ষেত্ৰত যোগ্য দল বুলি ভাবিছোঁ। অসম গণ পৰিষদে এইবাৰ মিত্ৰতা বিজেপিৰ লগত কৰা উচিত নে অনুচিত নিৰ্বাচনৰ ক্ষেত্ৰত? এইটো মিত্ৰতা কৰাটো একেবাৰে চূড়ান্তভাৱে অনুচিত, কাৰণ আঞ্চলিক দল আৰু ভাৰতীয় যিটো সৰ্বভাৰতীয় দল, এই দল দুটাৰ মানে কোনো হেৰি নাথাকে, সামঞ্জস্য নাথাকে, যিটো কাৰণে আঞ্চলিক দল ওলাই আহিবলৈ বাধ্য হৈছে আৰু আঞ্চলিক দলে এককভাৱে খেলাটো মই বিচাৰোঁ। বৰ্তমান যিজন সাংসদ আপোনালোকৰ ৰামপ্ৰসাদ শৰ্মা, তেখেতক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰিব? 10ৰ ভিতৰত খুব বেছি 1 দিব পাৰি। আৰু দল মানে বিশেষকৈ ৰাজনৈতিক ফালৰ পৰা ক'বলৈ গ'লে যিটো দলে আমাৰ জনসাধাৰণৰ হিতাৰ্থে কাম কৰিবলৈ প্ৰচেষ্টা চলায় বা জনসাধাৰণৰ হিতাৰ্থে কাম কৰিবলৈ আগ্ৰহী হয়, সেই তেনে দলকে মোৰ পচন্দ লাগে। দলৰ নাম ক'ব পাৰিবনে? তেনেকৈ আচলতে ক'বলৈ অকণমান অসুবিধা হয় যদিও মই বিজেপি দলক ছাপৰ্টে কৰোঁ। কিন্তু যি নহওক নাগৰিকত্ব সংশোধনী বিধেয়ক লয় কিছু ক্ষেত্ৰত পেলাব বুলি মই ভাবোঁ। আপোনালোকৰ যিজন সাংসদ ৰামপ্ৰসাদ শৰ্মা,
তেখেতক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰিব? 5 দিম আৰু। মই বৰ্তমান যি চৰকাৰ আছে এই চৰকাৰৰ কাম কাজ সম্পূৰ্ণ মই বিশ্বাস কৰিছোঁ আৰু সন্তোষজনক কাম কৰিছে বুলি মই ভাবি লৈছোঁ। আপুনি এইবাৰ লোকসভা নিৰ্বাচনত কোনটো দলক বেছি প্ৰাধান্য দিব, কংগ্ৰেছ নে বিজেপি? মই বিজেপিকে প্ৰাধান্য দিব লাগিব। প্ৰধানমন্ত্ৰী হিচাপে দেশৰ কাক বিচাৰিব পুনৰ এবাৰ? নৰেন্দ্ৰ মোদীকে বিচাৰিম। নৰেন্দ্ৰ মোদী চৰকাৰখনে পুনৰ আহিব বুলি আমি বিবেচনা কৰিছোঁ। আপোনাৰ ব্যক্তিগত কথাটো কওক, আপুনি কাক বেছি ভাল পায়? আমি বিজেপি দলটোকে বিশেষকৈ ভাল পাৰ্টি বুলি কৈছোঁ, ভাল দল বুলি কৈছোঁ। সাংসদ হিচাপে আপুনি কোনটো দলৰ প্ৰাৰ্থীক বেছি গুৰুত্ব দিব, কংগ্ৰেছ, বিজেপি, অগপ, কোনটো দলক? আমি সাংসদ, আমাৰ তেজপুৰৰ সাংসদগৰাকী যদি বৰ্তমান আহে তেতিয়া বিজেপি দলটো অকণমান পৰাজয়ৰ সন্মুখীন হ'ব। গতিকে বেলেগ পাৰ্টি আহিলে ইয়াত বিজেপি দলেই জয়যুক্ত হ'ব বুলি আমি ভাবিছোঁ। বৰ্তমান চৰকাৰ বিজেপি চৰকাৰে অসমত যি ঢাক ঢোল বজালে, বেনাৰ পোষ্টাৰ বাহিৰে তেখেতলোকে আমি উন্নয়ন কৰা কোনো কথাই নাপালোঁ। আৰু 2 নম্বৰ কথা হৈছে বিজেপি চৰকাৰৰ যিসকল ব্যক্তি আছে বিভিন্ন লগত কেলেংকাৰীৰ লগত জড়িত, সেইসকলৰ লগত বিচাৰ নকৰি কিছুমান সৰু সুৰা ব্যক্তিৰ ওপৰত তেখেতলোকে বিচাৰ কৰি থাকে। যিজন আপোনালোকৰ বৰ্তমান সাংসদ তেজপুৰ লোকসভা সমষ্টিৰ ৰামপ্ৰসাদ শৰ্মাৰ কথা ক'ব বিচাৰিছোঁ, 10ৰ ভিতৰত আপুনি কেই নম্বৰ দিব পাৰিব? তেখেতক 10ৰ ভিতৰত মই 0 দিব বিচাৰোঁ। কাৰণ আমাৰ পূব দিগং বিপিআৰ ভিতৰত পূব দিগং এটা ডাঙৰ পঞ্চায়ত। তেখেতে 10 লাখ টকা আমাৰ পূব দিগঙত 10টা ৰাস্তাত ধৰিছিলে, বৰ্তমান তেখেতে এটা কামো নকৰিলে। এতিয়াতো বৰ্তমান মোদী চৰকাৰ, আমি আগন্তুক লোকসভাটো আৰু বিজেপি চৰকাৰকে ছাপোৰ্ট কৰিম বুলি ভাবিছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ এটা বিতৰ্ক চলি আছিলে, সেই বিতৰ্কটোৱে সেই ইছ্যুটোৱে এবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব নে নেপেলায়? নাই, সেইটো মোৰ বোধেৰে কিছুমান ক্ষেত্ৰত নেপেলাব নিচিনা লাগে, আৰু কিছুমান ক্ষেত্ৰত এই ৰাজনীতি মেৰ পেছত কি হয়গৈ নাজানো, সেইটোৰ বিষয়ে মই বিশেষ ক'ব নোৱাৰিম। কাৰ হাতত দেশ সুৰক্ষিত বুলি ভাবে? নৰেন্দ্ৰ মোদী। বিজেপি, কংগ্ৰেছ, অগপ, কোনটো দলক আপুনি প্ৰথম পচন্দ কৰিব? আমিতো বিজেপিকে দল সমৰ্থন। হয়, বিজেপি। আপুনি নিশ্চিত নে এইবাৰ আপোনাৰ সাংসদজন কোন হ'ব, কোনটো দলৰ হ'ব, সেইটো আপুনি ক'ব পাৰিবনে? এবাৰ বিজেপি হ'ব। বতাহ ববলৈ আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ। ইতিমধ্যে পৃথক পৃথক ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে প্ৰস্তুত কৰি লৈছে নিজৰ নিজৰ ইছ্যু। কিন্তু ৰাইজৰ ৰায় কি হ'ব সেয়া আজি আপোনালোকক আমি জনাবলৈ লৈ যাম ধেমাজি বিধানসভা সমষ্টি আৰু বিহপুৰীয়া বিধানসভা সমষ্টিলৈ। সঁচা কথাত ক'বলৈ গ'লে বহুত দিনৰ মূৰত এজন ভাল প্ৰধানমন্ত্ৰী আমি ভাৰতবৰ্ষত লাভ কৰিছোঁ, যেনে এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে এতিয়া অভিহিত হৈ পৰিছে। আৰু এনে ক্ষেত্ৰত মই ভাবোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ এবাৰ ভাৰতবৰ্ষলৈ আহক আৰু ভাৰতবৰ্ষক এটা উচ্চৰ পৰা উচ্চতৰ পৰ্যায়লৈ লৈ যায়। মানে বিজেপি আপোনাৰ প্ৰথম পচন্দ? নিশ্চয়কৈ তেনেকৈ ক'ব লাগিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ যিটো ইছ্যু, সেই ইছ্যুটো এবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব নে নেপেলায়? সেইটোতো পোনপটীয়াভাৱে কৈ দিয়াটো অলপ জটিল হয়, যিহেতু আমি যদিও ভাৰতীয় জনতা পাৰ্টি আজি কেন্দ্ৰত আছে, তথাপিতো অসমৰ খিলঞ্জীয়াসকলৰ ক্ষেত্ৰতো সেইটো কথা অকণমান চাব লাগিব। নোচোৱাকৈ আমি ইমান ওলাই কৰি দিব নোৱাৰোঁ। তথাপি মই ভাবোঁ যে কেন্দ্ৰই যি পদক্ষেপ ল'ব সেয়া হয়তো অসমৰ হিতৰ কাৰণে ল'ব বুলি ভাবোঁ। বৰ্তমান যিজন সাংসদ আছে ৰামপ্ৰসাদ শৰ্মা, তেখেতক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰিব? সেইটোতো মই কোৱাৰ পৰা অকণমান বিৰত থাকিম। এই মুহূৰ্তত তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অতিকৈ গুৰুত্বপূৰ্ণ বিহালী বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায় জানিবলৈ আমি চেষ্টা কৰিম। 8খনকৈ চাহ বাগিচাই আগুৰি আছে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহালী বিধানসভা সমষ্টি। প্ৰধানমন্ত্ৰী হিচাপেতো আমাৰ যিটো দেখিছোঁ, এটা আছে মোদী, এটা আছে ৰাহুল গান্ধী। কিন্তু তাৰপিছত আমি মানে প্ৰেক্টিকেল আৰু থিয়ৰীৰ ভিতৰত আমিতো মোদীকে দেখিছোঁ এইটো ভাল বুলি। কিন্তু মোদীক জিকোৱাৰ আগত এমপিক আমি জিকাব লাগিব। আৰু আমাৰ বিহালী সমষ্টিৰ বা আমাৰ তেজপুৰ সমষ্টিৰ ভিতৰত আমি তেনেকুৱা এমপি ভাল পোৱা নাই আৰু দেখাও নাই। আৰ পি শৰ্মাৰ বিষয়ে কি ক'ব? আৰ পি শৰ্মা কাম আৰ পি শৰ্মা যিখিনি কৈ থাকে মানে এইখিনি তেখেতৰ কাম কাজ ভাল হোৱা নাই। আৰু এটা কমেণ্ট দি থাকে মানে টাইগাৰ জিন্দা হে। তেখেতে এই কমেণ্টটো দিয়াৰ আগত নিজক নিজে কি ভাবে, সলমান খান নেকি ভাবে নেকি? এমপিজন যিহেতু আমাক এমপিজন লাগে, যিহেতু আমাৰ কামখিনি নিয়াৰিকৈ কৰি দিব বুলি, তেনেকুৱা বাগানৰ সমস্যাখিনি দূৰীকৰণ কৰি দিব বুলি আমাক এমপি। খেতিয়কসকলৰ ৰায় কি আমি জানিবলৈ চেষ্টা কৰিম। আৰু ইয়াত জিঞ্জিয়াৰ যিসকল আলু খেতিয়ক, সেই আলু খেতিয়কসকল আমাৰ লগত উপস্থিত আছে। মই প্ৰধানমন্ত্ৰী যি প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ কৃষকৰ হকে কাম কৰিব, তেওঁকে প্ৰধানমন্ত্ৰী হিচাপে কৰিম, আমি বিচাৰিম। এতিয়া বৰ্তমান চৰকাৰ কৃষকৰ কাৰণে ভাষণত বহুত ঢাকঢোল বজাই আছে। কৃষক 2000 টকা দিম বুলি কৈছে, আজিলৈকে কৃষকেতো প্ৰকৃত কৃষকে পোৱা নাই।
সেইটো অপমানে কৰিছে কৃষকক 2000 টকা দিম বুলি কৈম। সাংসদ আৰ পি শৰ্মাৰ কাম কাজ কেনেকুৱা? আৰ পি শৰ্মাকতো জিকাৰ পিছত মোকেই দেখা নাই, এই টিভি পত্ৰে কেতিয়াবা চাওঁ ভাষণ মাৰি থাকে আৰু তাৰ বাহিৰে একো কাম নাই আৰ পি শৰ্মাৰ। এনেকুৱা এজন প্ৰধানমন্ত্ৰী বিচাৰিম যিজনে ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষৰ 125 কোটি মানুহক অন্ন যোগাৰ দি আছে। সেই মানুহবিলাকৰ হকে যিজন প্ৰধানমন্ত্ৰীয়ে কাম কৰিব সেইজন মানুহকেই আমি প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিম। নৰেন্দ্ৰ মোদীয়ে কাম কৰিছে নাই কৃষকসকলৰ কাৰণে? নৰেন্দ্ৰ মোদী চৰকাৰে কিবা কৰিছে নাই? নৰেন্দ্ৰ মোদী চৰকাৰে কিছু কাম কৰিছে, নকৰা নহয়। তেওঁ ৰাইজক কৃষকসকলক ট্ৰেক্টৰ দিছে, গোট মানে একোটা হেৰিত ৱাৰ্ডত গোট ট্ৰেক্টৰ দিছে। সেইটো এটা লেখত ল'বলগীয়া কাম। ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ কালৰ পৰা আজিলৈকে এইটো হোৱা নাছিল। নৰেন্দ্ৰ মোদী হিচাপে মানে কাম কাজটো টুকটাক কৰি আছে, যিখিনি কৰি আছে সেইটো ভালে কৰিছে। তাৰপিছত আৰুতো 2000 টকাকৈ দিছে, 2000 টকাকৈ আমাৰ খেতিয়ক দিলেতো নহ'ব। খেতি আলুত এনে দাম নাই, 3.5 টকাকৈ আলু, সেইটো হ'লেতো আমাৰ এই বহুত লছ হৈ আছে। এইটো চৰকাৰে একো কৰা নাই। আমি যুৱ প্ৰজন্ম হিচাপে আমি ৰাহুল গান্ধীক বিচাৰোঁ এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে। আমি নৰেন্দ্ৰ মোদী দীৰ্ঘ 5 বছৰ যি দেখিলোঁ, তেখেতে অকল মিঠা চাৰ এই 5 বছৰ দেশৰ শাসন চলালে। এইবাৰ আমি স্পষ্টকৈ যুৱ প্ৰজন্মৰ মাজৰ পৰা সকলোকে আহ্বান জনাইছোঁ, যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে, নিবনুৱা সমস্যা স্থায়ী সমাধানৰ কাৰণে আমি ৰাহুল গান্ধীদেৱক স্থায়ী প্ৰধানমন্ত্ৰী হিচাপে আমি বিচাৰিছোঁ যুৱ প্ৰজন্মৰ ফালৰ পৰা। এতিয়ালৈকে আমি আৰ পি শৰ্মাৰ কাম কাজৰ উন্নয়নৰ খতিয়ান দেখাই নাই। বিশেষকৈ অন্য অঞ্চলত যদি আহিছে আমি ক'ব নোৱাৰোঁ। আমাৰ বিহালী অঞ্চলৰ বিশেষকৈ ৰাংচেলি গাঁৱত তেখেতৰ আমি কোনো হেৰি দেখা নাই, আৰু তেখেতৰ উপস্থিতিও আমাৰ ইয়াত কোনোদিন আমি দেখা নাই। গতিকে সাংসদ হিচাপে তেওঁ যিখিনি কৰিবলগীয়া আছিলে তেওঁ কৰিব পৰা হ'লে বহুত কাম কৰিব পাৰে। যিখিনি কৰিবলগীয়া আছিলে সেইখিনিত অলপ হেমাহিৰ নিচিনা দেখা গৈছে। ইয়াত আৰ পি শৰ্মা আৰু ৰঞ্জিত দত্ত দুয়োজনৰ কাম কাজৰ ক্ষেত্ৰত আমি ক'বলৈ বাধ্য হৈছোঁ যে তেখেতসকলে মাত্ৰ ঢৌত মানে কিবা মানে বুকু ফিন্দাই কথা ক'বলৈহে যায়, কিন্তু কামে কাজে তেওঁলোকক দেখা পোৱা নাযায়। এইটো অৱস্থাই আমি ভোগ কৰি আহিছোঁ। আৰ পি শৰ্মাই এই অঞ্চলত যথেষ্ট কাম কৰা মানে আৰ্হি দাঙি ধৰিছে যদিও যোৱা পৰহি টক শ্ব'ত তেওঁ এই অঞ্চলৰ যথেষ্ট কাম কৰিছোঁ বুলি মানে গল ফিকাই ঢোল বজোৱাৰ মানে যি দেহা কৰিলে, এইটোত লৈ আমাৰ ৰাইজে ক্ষোভিত হৈছে যে তেওঁ এই কাম কৰিছে নাই, কোনো কামেই কৰা নাই বুলি আমি ক'ব পাৰোঁ। আমি নৰেন্দ্ৰ মোদীক এইকাৰণে বিচৰা নাই, যোৱাবাৰ লোকসভা নিৰ্বাচনত অৰ্থাৎ 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি দলে অকল প্ৰচাৰত ব্যস্ত থাকিল। তেখেতসকলে প্ৰচাৰৰ নামত কোটি কোটি টকা খৰচ কৰিলে। অবকিবাৰ মোদী চৰকাৰ এই এডভাৰটাইজটো কৰি তেওঁলোকে 8 মাহ দিন গোটেই কেইটা ভাৰতৰ প্ৰত্যেকটো চেনেলত বিজ্ঞাপন দিয়াৰ ব্যৱস্থা কৰিলে। আৰু তাৰ পিছত তেওঁলোকৰ যিটো ভিজন ডকুমেণ্টছ, সেই ভিজন ডকুমেণ্টছত 2 কোটি নিবনুৱাক বছৰেকত চাকৰি দিয়াৰ কথা আছিল। তেওঁলোকে তেনেদৰে অসমতো তেওঁলোকে প্ৰতি বছৰে 26 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা আছিল। তেনেধৰণে বহুত কথা তেওঁলোকে প্ৰত্যেকটো কথা মিছা কথা কৈছে। সেইকাৰণে এই ধৰণৰ চৰকাৰ আমাক নালাগে। হিমন্ত বিশ্ব শৰ্মা এজন ভাল দক্ষ ব্যক্তি বুলি আমিও জানো, কিন্তু তেখেতে যিখিনি কথা কৈ আছে, যেতিয়া কংগ্ৰেছৰ পৰা আহি বিজেপিত আহিলে তেখেতে কৈছিলে, যেতিয়া কংগ্ৰেছত আছিল তেতিয়া কৈছিলে গুজৰাটত তেলৰ পাইপেদি তেজ বয়, কিন্তু আজি বিজেপিত আহি কেনেকুৱা ধৰণৰ কথা কৈ আছে। তেনেকুৱা এজন ব্যক্তি যদি তেজপুৰৰ পৰা খেলে নিশ্চয় তেখেতে হাৰিব। প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে? চাওক, আমি নৰেন্দ্ৰ মোদীক আগত আমি 5 বছৰ আঁকোৱালি ল'লোঁ। তেখেতে যি মিছা কথা ক'লে, অতদিনে কোনো কাম নকৰি এই যেতিয়া ইলেকশ্যন আহি গ'ল তেতিয়া চৰকাৰ কেনেকুৱা ধৰণৰ প্ৰচাৰ চলাইছে। উন্নয়নমূলক কাম একো নহ'ল, কিন্তু এতিয়া প্ৰচাৰত ব্যস্ত হৈ আছে। যদি তেখেতে উন্নয়ন কৰিলেহেঁতেন আজি 5 বছৰ দিন ক'ত গ'ল? কোনো ৰাস্তাৰ ঘাইপথ বা ৰাষ্ট্ৰীয় ঘাইপথটো ইমান বেয়া হৈছে আজিলৈকে ভালকৈ আমি নেদেখিলোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই এইবাৰ আমাৰ ইয়াত MP টিকেট পাব বুলি কোৱা শুনিছোঁ। তেওঁ কাম কাজ যথেষ্ট ভালেই দেখিছোঁ। স্কুল শিক্ষাৰ্থীৰ ফালৰ পৰা বহুতখিনি আগবাঢ়ি গৈছে। আৰু বিশেষ এতিয়া আমাৰ গাঁৱৰ MLA বিলাকে কৰিব পৰা নাই কিছুমান কাম, তেওঁৰ দ্বাৰা হৈ গৈ আছে। তেনেকুৱাই বিচাৰিছোঁ। আৰ পি শৰ্মাৰ কাম কাজ কেনেকুৱা? আৰ পি শৰ্মাৰ কাম কাজটো এতিয়া বৰ্তমান আমাৰ ইয়াত ভালকৈ দেখা পোৱা নাই বাৰু, কিন্তু যিখিনি ৰঞ্জিত দত্ত ডাঙৰীয়া MLA হ'ব পৰা ৰাস্তা ঘাটো অলপ ভাল হ'ল, আৰু এতিয়া বৰ্তমান যুগত হ'ব বুলি কৈ আছে। উন্নয়নৰ কাম কিছুমান হৈছে ৰাইজৰ। নাগৰিকত্ব সংশোধনী বিধেয়কটো বাতিল হ'লে আমি ছাপোৰ্ট কৰিম। বিজেপি চৰকাৰ ভালেখিনি কাম কৰিছে, আমি দেখাতকৈ আগৰ চৰকাৰতকৈ ভালেখিনি কাম কৰিছে, কিন্তু এই কেবৰ কাৰণে আমি কিন্তু ছাপোৰ্ট কৰা নাই। কেবটো আমাৰ যিটো বাংলাদেশীক আমাৰ অসমলৈ যি সংস্থাপন দিব খুজিছে, সেইকাৰণে আমি বিজেপি চৰকাৰক বা হিমন্ত বিশ্ব শৰ্মাক আমি ছাপোৰ্ট নকৰোঁ। আৰু নিবনুৱা সমস্যাখিনি কেতিয়াও আমাৰ দূৰ নহয়। বিশেষকৈ বাগানৰ যি এডুকেটেড ল'ৰা ছোৱালী আছে তেখেতসকলৰ কোনো সুবিধাই নাই আজিলৈকে। মানে বিহালী বিধানসভা সমষ্টিৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন সম্প্ৰদায়ৰ
লোকসকলৰ ৰায় লোৱাৰ আমি চেষ্টা চলালোঁ আৰু এয়াই হৈছে বিহালী বিধানসভা সমষ্টিৰ ৰাইজৰ ৰায়।